হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনালজিক মাষ্টাৰ। এনালজিক মাষ্টাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে কাপ আৰু ট্ৰফিৰ এটা বিষয় লৈ ভিডিঅ'টো আনিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। এইটো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আহিয়ে থাকে প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ কাৰণে কোনটো কাপৰ কাৰণে কোনটো ট্ৰফি দিয়া হয় বা কোনটো ট্ৰফি কোনটোৰ কাৰণে দিয়া হয়, এইটো ভিডিঅ'টো আপোনালোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেম স্পৰ্টছ আগা খান কাপ হকী। আগা খান কাপ কিহৰ কাৰণে দিয়া হয়? হকীৰ কাৰণে দিয়া হয় এইটো, আৰু অইন কোনো খেলৰ কাৰণে দিয়া নহয়, হকীৰ কাৰণে দিয়া হয়। বেইটন কাপ কিহৰ কাৰণে দিয়া হয়? এইটো হকীৰ কাৰণে দিয়া হয়। মুৰাগাফা গোল্ড কাপ এইটো কাৰ কাৰণে দিয়া হয়? হকীৰ কাৰণে দিয়া হয়। নেহৰু ট্ৰফি হকীৰ কাৰণে দিয়া হয়। ইজাৰ কাপ পলৰ কাৰণে কি দিয়া হয়? ইজাৰ কাপ দিয়া হয়। তো এইবিলাক আছিল, আগৰবিলাক আছিল হকী, আৰু এইটো হ'ল অকল ইজাৰ কাপটো পলৰ কাৰণে দিয়া হৈছে। দুলীপ ট্ৰফি এইটো কিহৰ কাৰণে দিয়া হয়? ক্ৰিকেটৰ কাৰণে দিয়া হয়। আৰু ক্ৰিকেটৰ কাৰণে আৰু কেইটা কাপ আছে তো আপোনালোকক জনাই থাকিম। তলত আছে ডুৰেণ্ট কাপ, এইটো কিহৰ কাৰণে দিয়া হয়? ফুটবলৰ কাৰণে দিয়া হয়। আৰু এইটো চবতকৈ পুৰণি কাপ, আৰু এইটো এডিশ্যনটো বহুত পুৰণি। ইৰাণী কাপ ক্ৰিকেটৰ কাৰণে দিয়া হয়। আৰু ৰংগাস্বামী কাপ হকীৰ কাৰণে দিয়া হয়। হকীৰ কাৰণে বহুতকেইটা কাপ দিয়া হৈছে। আগা খান কাপ, বেইটন কাপ, মুৰাডা কাপ, নেহৰু কাপ, তাৰপিছত আছে ৰংগস্বামী কাপ। ৰঞ্জি ট্ৰফি কিহৰ কাৰণে দিয়া হয়? ক্ৰিকেটৰ কাৰণে দিয়া হয়। ক্ৰিকেটৰ কাৰণে ইৰাণী আৰু ৰংগস্বামী হয়। ৰঞ্জি ট্ৰফি আৰু ইৰাণী কাপ কিহৰ কাৰণে? ক্ৰিকেটৰ কাৰণে দিয়া হয়। ৰবাৰ্টছ কাপ ফুটবলৰ কাৰণে দিয়া হয়। ডুৰেণ্ট কাপো ফুটবলৰ কাৰণে দিয়া হয়। সন্তোষ ট্ৰফি কিহৰ কাৰণে দিয়া হয়? ফুটবলৰ কাৰণে দিয়া হয়। ডুৰেণ্ট কাপো ফুটবলৰ কাৰণেই দিয়া হয়। এইটো আপোনালোকে জানি ৰাখিব। ইয়াবেন্দ্ৰ কাপ কিহৰ কাৰণে দিয়া হয়? হকীৰ কাৰণে দিয়া হয়। তাৰপিছত বাৰ্নাবেলাক কাপ টেবল টেনিছৰ কাৰণে দিয়া হয়। দেউদাৰ ট্ৰফি এইটো কিহৰ কাৰণে দিয়া হয়? ক্ৰিকেটৰ কাৰণে দিয়া হয়। তো আপোনালোকে এইবিলাক কাপ এণ্ড ট্ৰফিৰ ভিডিঅ'টো আপোনালোকে ভালকৈ চাব, কাৰণ এইবিলাকৰ পৰা প্ৰত্যেকটো কম্পিটিটিভ এক্সামত প্ৰশ্ন আহিয়ে থাকে, আৰু আপোনালোকে ভালকৈ ভিডিঅ'বিলাক নাচালে আপোনালোকে বুজি নাপাব। ভিডিঅ'বিলাক ভালকৈ চাব, আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব, তেওঁলোককো দেখাৰ কাৰণে, তেওঁলোকে যাতে ভালকৈ চায় আৰু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি যাব পাৰে নিজকে। তো ভিডিঅ'টো আপোনালোকে দেখাৰ সুযোগ কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব, আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে এনালজিক মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয়? তোমালোকৰ ভিডিঅ' দিয়াৰ উৎসাহটো বাঢ়ে। তো আপোনালোকে ভিডিঅ' দিয়াৰ উৎসাহটো আমালোকক বঢ়াই দিব, আৰু আমালোকৰ ছাপোৰ্টত থাকিব। আমি আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলৰ জৰিয়তে প্ৰভাইড কৰি থাকিম। তো আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।